যোৰহাটৰ টিয়কত আৰু খেলুৱাত যি ৫ নং ৱাৰ্ডত যি ঘটনা ঘটি গ'ল অৰ্থাৎ অৰুণোদয় আঁচনি বিতৰণ কৰি থাকোঁতে ৰাইজৰ দলৰ যিসকল সক্ৰিয় সদস্যই গৈ তেখেতলোকক হাতেলোতে ধৰিলে নিৰ্বাচনী আবহাওয়া বঢ়াব নালাগে যদি আপোনালোক ইমান জনপ্ৰিয় তপন গগৈ ইমান জনপ্ৰিয় বুলি কৈছে ইমানখিনি যোৰহাটত কাম কৰি থৈছে বা যোৰহাট লোকসভা সমষ্টিৰ বাবে যিমানখিনি কাম কৰি থৈছে ইমানখিনি কাম কৰাৰ পিছত আপোনালোকে ইমান ভয় খোৱাৰ কোনো প্ৰয়োজনীয়তা নাই নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা প্ৰিয় সতীৰ্থসকল যোৰহাট লোকসভা সমষ্টিত যি অৰুণোদয় ফৰ্ম বিলাইছিলে বিজেপি কৰ্মীসকলে ঘৰে ঘৰে গৈ তাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এগৰাকী যুৱকে সোচ্চাৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু তপন গগৈৰ বিৰুদ্ধে আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে একেবাৰে সোচ্চাৰ হৈ পৰিছে আক্ৰমণাত্মকভাৱে তীব্ৰ বাক্যবান প্ৰয়োগ কৰিছে আৰু একেবাৰে ধুই চাফা কৰি দিছে কেনেদৰে চাফা কৰিলে অকণমান চাওকচোন এই ভিডিঅ'টোত মই দেখাই আছোঁ যদি প্ৰথম চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন চাই লওঁ যুৱকগৰাকীয়ে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনালোকে যে এতিয়া ঘৰে ঘৰে সোমাই আঁচনিবোৰ বিতৰণ কৰি আছে কিহৰ বাবে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ বা লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্ম ফিল আপ আপোনালোকে এতিয়া বৰ্তমান ঘৰে ঘৰে সোমাই কৰিবলগীয়া কাৰণটো কিয় হৈছে 10টা বছৰে আপোনালোক ক'ত আছিলে তপন গগৈ ডাঙৰীয়া বৰ্তমান আপোনাক এই প্ৰশ্নটো সুধিব বিচাৰিছোঁ 10টা বছৰে আপোনাক আমি দেখা নাই যদি আমি কওঁ যে লোকসভা সমষ্টিৰ সাংসদজনৰ নাম কি আপোনালোকৰ লোকসভা সমষ্টিৰ সাংসদজনৰ নাম কি তপন গগৈ বুলি বহুতে জানে কিন্তু তেখেতক লেমৰ পোহৰটো হয়তো বহুতে দেখি পোৱা নাই বৰ্তমান নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই তেখেতক সংগ দিছে আৰু তেখেতে জনসমৰ্থন লৈ তেখেতলোক হয়তো বিজেপি সেইসকল লাংগু পাংগুৱে হ'ব লাগিব সেইসকলক লগত লৈ সেইদৰে যি নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ বাবে গৈছে তাৰ পূৰ্বে আমি কিন্তু তপন গগৈ ডাঙৰীয়াক কোনো এটা সক্ৰিয় কামত আমি দেখিবলৈ পোৱা নাই পুনৰ ভোট ভিক্ষা সময়তহে তেখেতে বৰ্তমান সময়ত এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে সমাগত লোকসভাৰ নিৰ্বাচনৰ যি নিৰ্বাচনৰ আচৰণ বিধি ভংগ কৰিলে বহুখিনি আইনী প্ৰক্ৰিয়া আছে সেই আইনী প্ৰক্ৰিয়াৰ জৰিয়তে শাস্তি বিহা হ'বনে নহয় এতিয়া নে শাসনাধিষ্ঠ চৰকাৰ বুলি বাছি যাব আইন সকলোৰে বাবে যদি সমান হয় তেতিয়াহ'লে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ বাবে এখেতলোকৰ ওপৰত কিবা ব্যৱস্থা কৰা হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কথাবোৰ গম পাইছেনে নাই পোৱা যে কালিৰ দিনটোত যোৰহাটৰ টিয়কত আৰু খেলুৱাত যি ৫ নং ৱাৰ্ডত যি ঘটনা ঘটি গ'ল অৰ্থাৎ অৰুণোদয় আঁচনি বিতৰণ কৰি থাকোঁতে ৰাইজৰ দলৰ যিসকল সক্ৰিয় সদস্যই গৈ তেখেতলোকক হাতেলোতে ধৰিলে নিৰ্বাচনী আবহাওয়া বঢ়াব নালাগে যদি আপোনালোক ইমান জনপ্ৰিয় তপন গগৈ ইমান জনপ্ৰিয় বুলি কৈছে ইমানখিনি যোৰহাটত কাম কৰি থৈছে বা যোৰহাট লোকসভা সমষ্টিৰ বাবে যিমানখিনি কাম কৰি থৈছে ইমানখিনি কাম কৰাৰ পিছত আপোনালোকে ইমান ভয় খোৱাৰ কোনো প্ৰয়োজনীয়তা নাই বৰ্তমান সময়ত আপোনালোকে অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ আঁচনি কৃষক পেঞ্চন বিলাবলৈ প্ৰয়োজন নাই যদি আপুনি ইমান জনপ্ৰিয়তাৰ শীৰ্ষত আছে আপোনাক জনতাই এনেও ভোট দিব আপুনি যদি কাম কৰি থৈছে ন এনেও ভোট দিব আপুনি বৰ্তমান সময়ত ঘৰে ঘৰে গৈ ভোট ভিক্ষা খোজাৰ দৰে এই আঁচনিখনৰ ফৰ্মৰ লোভ দেখুৱাই একো লাভ নাই কোড অফ কণ্ডাক্ট বৰ্তমান সময়ত লাগি থকাৰ সময়ত আপোনালোকে কেনেকৈ ঘৰে ঘৰে সোমাই এইদৰে ফৰ্ম ফিল আপ কৰিব পাৰে যেতিয়া আচৰণবিধি বাধা আছে কোনো ধৰণৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিব কোনো ধৰণৰ এনেধৰণৰ চৰকাৰী কামবোৰ আপোনালোকে আঁচনি ঘোষণা কৰিব নোৱাৰিব তাৰ পাছতো আপোনালোকে বৰ্তমান সময়ত এই কামবোৰ কিয় কৰি আছে আইন যদি সকলোৰে বাবে সমান কংগ্ৰেছে যদি কৰিব নোৱাৰে ৰাইজৰ দলে কৰিব নোৱাৰে বিৰোধীয়ে কৰিব নোৱাৰে এজেপিয়ে কৰিব নোৱাৰে গতিকে আপোনালোকে কেনেকৈ পাৰে শাসনাধিষ্ঠ চৰকাৰখনৰ কাৰণে নিৰ্বাচনী আয়োগ বেলেগ নেকি শাসনাধিষ্ঠ চৰকাৰখনৰ কাৰণে আইনখন বেলেগ নেকি যদি তেনেকুৱা হয় তেতিয়াহ'লে সেই আইনৰ ওপৰত কাৰো ভৰসা নাইকিয়া হৈ যাব আইনখন আপোনালোকে বনাব আপোনালোকে ভাঙিব আপোনালোকৰ মানুহে ভাঙিলে একো নহয় সাধাৰণ জনতাই ভাঙিলে তেখেতলোকৰ ওপৰত দুখৰ ওপৰত দুখ জাপি দিবলৈ আপোনালোক ৰখি থাকে কথাখিনি কোৱাৰ বাবে কাৰোবাৰ গাত যদি লাগিছে তেতিয়াহ'লে বেয়া পাই একো লাভ নাই যদি আপোনালোকে ইমান জনপ্ৰিয় আপোনালোকে কাম কৰি থৈছে তেতিয়াহ'লে আপোনালোকে এই 2টা দিন বা নিৰ্বাচনী দিন ঘোষণা কৰাৰ পিছত এতিয়া আঁচনি আপোনালোকে বিলাই লাভ নাই যেতিয়া বিলাব লাগিছিলে তেতিয়া আপোনালোকৰ মনত পৰা নাছিলে বৰ্তমান এতিয়াও বহুজনে পাই আছে নোপোৱাই নাই কেৱল মাত্ৰ চাইছে কেৱল মাত্ৰ কৈছে কিন্তু সেইসকল জনতাক আপোনালোকে দিব সময়ত আপোনালোকে মনত পৰিছিল নে সেইসকল আপুনি দিয়াৰ ব্যৱস্থা কৰিলে নে কিটো প্ৰক্ৰিয়াৰ কোনে কোনে পোৱা নাই সেই ব্যৱস্থা কৰিলে নে এই নিৰ্বাচনলৈ 2টা দিন থাকোঁতে আপোনালোক বৰ্তমান সময়ত আহি ঘৰে ঘৰে যে কিবা লালিপপ দিয়াৰ গতে আপোনালোক সেইদৰে সোমাই যে অৰুণোদয় আঁচনি বিলাই আছে সাধাৰণ জনতাই সকলোৱে এতিয়া বুজি পোৱা হৈছে আপোনালোকে নাভাবিব যে আমিয়ে সৰ্বে আমিয়ে সব জানো আপোনালোকৰ ওপৰতে হেড অফিচটো দিয়া নাই সকলোৰে ওপৰতে হেড অফিচটো দিছে সকলোৱে বিচাৰ বিবেচনা কৰিব পৰা গুণটো এতিয়া সকলোৰে হৈছে আপোনালোকে কেৱল মাত্ৰ নাভাবিব যে আমি যিটো কাম সেইটোৱে হ'ব আমি যদি কৰোঁ একো নাই আপোনালোকে কৰিলে ফুল চন্দন পেলাব লাগিব আমি কৰিলে আপোনাৰ মদাৰ ফুল দিব এনেকুৱা কথাবোৰতো নহ'ব যদি জনতাৰ সকলোৰে বাবে আইন সমান হয় আইনখন যদি এখনেই বনাইছে তেতিয়াহ'লে নিৰ্বাচনী আয়োগকো এইটো কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি সক্ৰিয়তাৰে যদি নিজৰ মান অক্ষুণ্ণ ৰাখিবলৈ মন আছে ন কোনো ধৰণৰ পাৰ্চনেলাইজ নকৰিব বস্তুবোৰ কোনো শাসকীয় দল বুলি বিৰোধী দল বুলি আপোনালোকে নকৰিব নিৰ্বাচনী আয়োগ অৰ্থাৎ আপোনাৰ ডিপাৰ্টমেণ্টৰ যিটো সত্তা আছে সেই সত্তাটো আপোনালোকে ব্যৱহাৰ কৰক যদি কোনোবাই যদি নিৰ্বাচনী প্ৰচাৰ কৰিব নোৱাৰে বৰ্তমান আধাৰশিলা স্থাপন কৰিব নোৱাৰে বিজেপি চৰকাৰে কেনেকৈ পাৰে বিজেপিৰ শাসনাধিষ্ঠ যিসকল নেতাপালি নেতা আছে সেইসকলে কেনেকৈ পাৰে এই প্ৰশ্নবোৰ এতিয়া সাধাৰণ জনতা আপোনালোকৰ বাবে এতিয়া ঠেলি দিবলৈ বাধ্য হৈছে কাৰণ আপোনালোকে তেনেকুৱা কামবোৰ কৰিছে
নিৰ্বাচনী বৰ্তমান প্ৰচাৰ কৰিব নোৱাৰে, আধাৰশিলা স্থাপন কৰিব নোৱাৰে, তেখেতলোকে অৰুণোদয় আঁচনি ঘৰে ঘৰে বিলাই ফুৰিছে, বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে, আমুক দিম তামুক দিম, সেই মিটিঙে মাতাঙে আপোনালোকে শুনিয়ে আছে যে আমি এবাৰ আমুক দি দিম তামুক দি দিম। আপোনালোকেতো কৈছিলে যে এনেকুৱা প্ৰচাৰ কোনো ধৰণৰ কৰিব নোৱাৰিব, মঞ্চই উঠি তেনেকুৱা কামবোৰ চলি আছে, তেনেকুৱা ঘোষণাটো কৰি আছে, আমি এইটো কৰিছোঁ আমি সেইটো কৰিছোঁ, সেই কথাবোৰতো চলি আছে। নে নিৰ্বাচনী আয়োগ তেখেতলোকৰ ক্ষেত্ৰত মৌন কিয়? আইনখনৰ ওপৰত যদি বিশ্বাসটো ৰাখিবলৈ মন আছে ন, নিৰ্বাচনী আয়োগৰ ওপৰত যদি বৰ্তমান যিটো নিৰ্বাচনৰ বতৰ, সেইকাৰণে নিৰ্বাচনী আয়োগক দুখ দিব লাগিব। নিৰ্বাচনী আয়োগ বা আইন প্ৰশাসনৰ যদি আপোনালোকৰ সত্তা বা নিজৰ বিশ্বাসটোৰ ওপৰত আপোনালোকৰ প্ৰতি যি আনুগত্য থাকিব লাগে সেইটো যদি আপোনালোকক অক্ষুণ্ণ ৰাখিবলৈ মন আছে, তেতিয়াহ'লে এই কামবোৰৰ ওপৰত আপোনালোকে নজৰ ৰাখক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিটো সক্ৰিয়তাৰে বস্তুবোৰ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰে, তেতিয়াহ'লে এই বস্তুটো আপুনি গম পায় নে নাপায়? নে আপোনাৰ লাংগু পাংগু পালি নেতাসকলে পুৱাই পায় বা দিয়াকে দি থাকি এতিয়া বৰ্তমান ভোটটো যদি নাপায়, এইটো ৱাৰ্ডৰ পৰা হাৰি যাবলৈ হ'লে তেখেতৰ ওপৰত ৰিস্ক পৰিব বুলি বৰ্তমান সময়ত এনেকুৱা ব্যৱস্থাবোৰ কৰিছে নেকি? অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনি, কৃষক পেঞ্চন আঁচনি বৰ্তমান ঘৰে ঘৰে সোমাই দিছে নেকি? এই কথাবোৰ আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। ৰাইজ বৰ্তমান দুৰ্বল নহয়। যদি আপোনাৰ জনপ্ৰিয় জনপ্ৰতিনিধি হয়, যদি সক্ৰিয়তাৰে কাম কৰি থৈছে, তেখেতক এনেও ভোট দিব। এনেকৈ লালিটোপ দিয়াৰ সাধাৰণ জনতাৰ প্ৰয়োজনীয়তা নাই। যোৰহাট টিয়কৰ আৰু এই খেলুৱা বলকৰ যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোৱে এইটো প্ৰমাণ কৰিলে যে আপোনালোকে কিমানখিনি কাম কৰি থৈছে, কিমানখিনি মানুহৰ মনত আছে, কিহৰ বাবে আপোনালোকে বৰ্তমান সময়ত এনেদৰে ঘৰে ঘৰে সোমাই ভোট ভিক্ষা মাগিব লগা হৈছে, সেই কথাটো কিন্তু একদম অতিকে লক্ষণীয়। আপোনালোকে